জনাইছোঁ বন্ধু বান্ধৱীসকল। মই আজি বিশেষ এটা কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজি যিহেতু আপোনালোকে সকলোৱে জানে আজি শদিয়াৰ গৰু বিহু দিন হয়, কিন্তু আজিৰ দিনটোত আমাৰ শদিয়াৰ ঠাইখনত আপোনালোকে মন কৰিব, এই ৰাতিপুৱা সময়ত গৰু গা ধুৱাব লাগে, কিন্তু ৰাস্তাত, ঘৰখনত, পথাৰত এটাও গৰু দেখি পোৱা নাযাব। মই তাকে আপোনালোকক অকণমান মই দেখুৱাই দিম। আমাৰ এই ঘৰৰ ওচৰৰ পৰিৱেশটোকে চাব, মই চাৰিওফালে দেখুৱাই দিম। আচলতে এইখিনি সময়ত গৰু গা ধোৱা দেখিব লাগিছিল, বা পথাৰখনত এইখিনি সময়ত মুক্ত মনেৰে বিচৰণ কৰি ঘূৰি ফুৰা দেখা পাব লাগিছিল গৰুবোৰক। কিন্তু আজিৰ দিনটোত ইমানেই দুখ লগা এটা পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ। ইয়াত আমাৰ পথাৰত আপুনি এটাও গৰু দেখি নাপাব। তাৰমানে কি হৈ গ'ল, গৰু বিহুৰ দিনটোত ধুৱাব লাগে গৰুৰ গা। এতিয়া আমি গৰু বিহুৰ দিনত মানুহৰহে গা ধোৱাৰ সময় হৈ পৰিছে। মানুহৰ বাদে আমি বেলেগক গা ধুৱাব নোৱাৰোঁ। বিশেষকৈ পশু পক্ষীক যি ধৰণে আমি প্ৰতিপালন কৰিছোঁ, সেই ঠিক তেনেধৰণে গৰুক লৈ আচলতে পৰম্পৰাগতভাৱে চলি থকা যিটো এটা আমাৰ আছিল, সেই বস্তুটো লাহেকৈ যে নোহোৱা হৈ গ'ল, মই সেইখিনিকে আচলতে আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব। পৰিৱেশখিনিকে দেখুৱালোঁ, পথাৰৰ পৰিৱেশ দেখুৱালোঁ, তো আপোনালোকে মন কৰিব একো দেখিবলৈ পোৱা নাযায়। মাত্ৰ মই আপোনালোকক এতিয়া ৰাস্তাত মুক্ত মনেৰে বিচৰণ কৰা এটাই প্ৰজাতি দেখুৱাবলৈ পাৰিম। মই আপোনালোকক সেইটোকে দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব। এইকেইটা দেখিব লাগে গৰু, দেখি পাইছোঁ এয়া ছাগলী, গম পাইছেনে? ছাগলীকেইটাহে ঘূৰিছে, মানে গৰু দেখি পোৱা নাযায়। গৰু বিহুৰ দিনত গৰু দেখিব লাগিছিল, গৰু দেখি পোৱা নাযায়। তো এয়াই আচলতে আমাৰ অসমীয়া জাতিটোৰ মানে এইটো এটা আচলতে সংস্কৃতিবোৰ যে হেৰাই যাব স্বচ্ছ এটা উদাহৰণ হয়। আমাৰ সংস্কৃতিটো লাহে লাহে নোহোৱা হৈ গৈ আছে। মই আপোনালোকক সেইটোকে দেখালোঁ। সেইফালে এজন ব্যক্তি দেখিছোঁ, তেওঁ চাগে কিবা এটা ক'ব, তেওঁক সুধিম। অ' ককাইদেউ, এই ৰাতিপুৱাই নক'লে ওলাইছে আকৌ? আচ্ছা, মই আপোনাক এটা কথা কওঁ ককাইদেউ, এয়া মোৰ ককাইদেউ হয়, মোৰ ঘৰৰ ওচৰ। আজি দিনটো আচলতে গৰু বিহু হয়। আজি গৰু বিহুৰ দিনত যে গৰু আজি কিন্তু আমাৰ শদিয়াৰ কাৰণে কৈ আছোঁ মই একচুৱেলি, কিন্তু আমাৰ শদিয়াততো আজি গৰু বিহুৰ দিন হয়, কিন্তু গৰু গা যে ধোৱা নাই, ইয়াৰ বিষয়ে কি ক'ব আপুনি? এনেই আমিতো ধোৱালোঁ, আপোনালোকে ধোৱালে গম পাইছোঁ। এতিয়া যে পৰিৱেশটো চালে ক'তো গৰু গা ধোৱা দেখা নাই, গৰু এটা দেখা নাই। গৰুৱে নাই আকৌ, হে গৰু নাই। ওচৰৰ তোমাৰ দাদা এটা ওচৰৰ ফালে যোৱালে তুমি দেখিলাচোন। অঁ, তাত যদি তুমি যোৱা আলি সিপাৰত গ'লে দেখিলাচোন। হয়, কিন্তু ক'বলৈ গ'লে আমাৰ এইখিনিত যে গৰু এটাও নাই। নাই, আমাৰ মোৰে অকল আছে 3টা, আকৌ ইহঁতৰ আছে 2টা। হয় 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 হয়, সেইটোৱে কথা। তাকে অলপ আগলৈ যাব লাগিছে। তাকে দেখিলে এই ককাইদেউৰ পৰা অকণমান জানিবলৈ বিচাৰিলোঁ। আচলতে গাঁওবোৰত গৰু প্ৰতিপালন নকৰা হৈছে, সেইটো কাৰণে আপোনালোকে একো দেখি নোপোৱা হ'ব। লাহে লাহে আমাৰ অসমীয়া জাতিটোৰ পৰম্পৰাটো অকণমান পাতলি গৈছে, সেইটো খুব দুখৰ বিষয়। সংস্কৃতি পাতলি গৈছে বুলি ক'ব লাগিব জাতিটোৰ। তো এইখিনি হৈ থাকিলে একেবাৰে লাহেকৈ গৰু গা ধোৱা আমাৰ নতুন প্ৰজন্মই দেখি নোপোৱাই হ'বগৈ। মই সেইকাৰণে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ পৰিৱেশটোকে। যেনেকুৱা ধৰণৰ দেখিব লাগিছিল তেনেকুৱা ধৰণৰ দেখি পোৱা নাযায়, দেখিবলৈ পোৱা নাযাব। তো লাহেকৈ এই বস্তুখিনি আচলতে কি হ'বগৈ, এদিন একেবাৰে আমাৰ জাতিটোৰ মাজৰ পৰা নোহোৱা হৈ যাব নিচিনা লাগি গৈছে। কিন্তু এতিয়াও আমাৰ সময় আছে। এতিয়াও আমি যেনেধৰণে বেলেগ পশু পক্ষীক গুৰুত্ব দিয়া হওঁ, যেনে ব্ৰইলাৰ, গাহৰি, ঠিক তেনেধৰণে আমি গৰু প্ৰতিপালন কৰিবলৈ শিকিব লাগিব খুব সুন্দৰকৈ। তেতিয়া লাহেকৈ আমাৰ এইখিনি বস্তু আমাৰ নতুন প্ৰজন্মই আকৌ খুব সুন্দৰকৈ দেখিব পোৱা যাব। আজিকালি কি হৈছে, মাত্ৰ বিজনেছ পলিচিৰ কাৰণেহে আচলতে কিছুমান কাম কৰা হয়, কিছুমান বস্তু আমাৰ মাজৰ পৰা নোহোৱা হয়। এতিয়া সঁচা কথা ক'বলৈ গ'লে এই ঘৰখনতে আপোনালোকে মন কৰিব, গোহালি এটা নাই। মানে গোহালি নাই মানে কি, গৰু নাই। তো প্ৰায় মানুহৰ ঘৰবোৰত আজিকালি গোহালি নোহোৱা হৈ থাকিছে। তো মই আপোনালোকক দেখুৱাইছোঁ। আমাৰ ছাইডেতো নাই, তো বেলেগ ছাইডে থাকিব পাৰে। গৰু গা ধোৱালে নাই? আপোনালোকৰ সেইফালে গৰু আছে, আমাৰ এইটো ছাইডেতো গৰুৱে নোহোৱা হৈ থাকিলেচোন। তো গোটেইবোৰ ধোৱালে নে ভালকৈ? ভালকৈ ধোৱালে। চাওক এতিয়া পথাৰত গৰু এটাও নাই, দেখিছেনে আপুনি? গৰুৱে নাই পথাৰত। বেলেগক দুখ দিব নালাগে, আচলতে আমাৰ নিজৰ ঘৰবোৰতো গৰু নাই। আমি আচলতে গৰু, পশু পক্ষী সকলোকে সমানে গুৰুত্ব দিব লাগে, প্ৰতিপালন কৰিব লাগে। সেইখিনি আমি নিজেও কৰা নাই। বেলেগক কোৱাৰ আগতে আচলতে আমি নিজে কৰিব লাগিছিলে সেইখিনি। যি নহওক, তো মই অকলে বুলি নহয়, সকলোৱে কৰিবলৈ এৰি দিছে।
বন্ধু বান্ধৱীসকল, মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদি আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ফেচবুকত চাই ফ'ল' কৰি দিব, আৰু যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ইউটিউব চেনেলত চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।